আৰু ফেচবুকতে পত্নীৰ চিনাকি হৈছিল ইছমাইল আলীৰ সৈতে। শইকীয়া বৰ ডাঙৰ কথা হ'ল, যোৱা ৰাতি মাইকীজনী পালাই গুচি গ'ল, ঐ যোৱা ৰাতি মাইকীজনী পালাই গুচি গ'ল। বন্ধুসকল, আপুনি ঠিকে শুনিছে, প্ৰেমে নামানে বয়সৰ সীমা, প্ৰেমে নামানে জাতি ধৰ্ম, প্ৰেমে নামানে বৃদ্ধা জোৱান। প্ৰেম কেতিয়া কাৰ জীৱনত আহি যায় আপুনি কেতিয়াও কল্পনাই কৰিব নোৱাৰে। নিঃসন্দেহে তুই ঠিক কথা বলেছিস। এজন ইছলাম ধৰ্মাৱলম্বী ল'ৰা এজনে হিন্দু ধৰ্মাৱলম্বী ছোৱালী এজনৰ লগত প্ৰেম হৈছে। ছোৱালীজনৰ হাজবেণ্ড আছে, ল'ৰাজনৰ পত্নী আছে। ল'ৰাজনৰ নাম আপোনালোকে ভালকে শুনি পালে। এতিয়া সকলো ৰাইজে কিন্তু ল'ৰাজনক দোষাৰোপ কৰি আছে, তোৰ পত্নী আছে, তই কিয় ইয়াত আহিলি, তই কিয় এওঁৰ লগত প্ৰেম প্ৰীতি সংঘটিত কৰিলি। এতিয়া ল'ৰাজনক দোষাৰোপ কৰি আছে বহুতে। এতিয়া মোৰ কথা হ'ল কি, কেৱল ল'ৰাজনক কলে নহব, ল'ৰাজনক কলে নহব, ভুল কেৱল মাথো ল'ৰাটোৰ ওপৰত নাই, বোৱাৰীজনৰ ওপৰতো ভুল আছে। বোৱাৰীজনৰ হাজবেণ্ড আছে, ল'ৰা ছোৱালী আছে, কমপ্লিট থকাৰ পিছতো আন এজন ল'ৰাৰ ওপৰত চকু কিয় দিলে, তেওঁৰ মেছেজৰ ৰিপ্লাই কিয় দিলে, তেওঁৰ লগত প্ৰেম প্ৰীতি কিয় কৰিলে। আমার ভুল হচ্ছে। যদি অন্যায় কৰিছে তেতিয়াহ'লে দুয়োটাই অন্যায় কৰিছে, দুয়োটাৰ ওপৰত ল'ব লাগে, দুয়োটাৰ ওপৰতে মাত মাতিব লাগে। কেৱল মাথো যে ল'ৰাজনৰ ভুল সেইটো নহয়, বা ছোৱালীজনৰ ভুল সেইটো নহয়, ভুল দুয়োটাৰে আছে। আচলতে এইবিলাক কিয় হৈ আছে, এইবিলাক কেৱল মাথো একাংশ আমি হাজবেণ্ড বিলাক, আমি ল'ৰাবিলাক, আমি পুৰুষসকলৰ কাৰণে কিন্তু এনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে, আমি চাব পাই আছো। আমি ৰিল ভিডিঅ' বনাবলৈ মোবাইল কিনি পত্নীক দি আহো, দি কামত গুচি যাওঁ, আৰু তেওঁলোকে কি কৰে ঘৰত থাকি থাকি কেনে ভিডিঅ' বনাব আৰু মেছেঞ্জাৰত মেছেজ কৰিব, কোনটো ল'ৰা ভাল হয় কোনটো ল'ৰা বেয়া হয় সেইটো ৰিপ্লাই কৰি থাকিব, আণ্ডাৰষ্টেণ্ডিং কৰি থাকিব। আৰু আমি কামৰ পৰা যেতিয়া ঘৰত আহিম, ভালকে আমাৰ কথা আমাৰ মাত এষাৰ শুনিবলৈ আমাৰ পত্নীসকলে টান পায়, আমাৰ পত্নীয়ে টান পায়। এইবিলাক ভুল বাৰু কিহৰ কাৰণে হৈছে, আপোনাৰ কাৰণে মোৰ কাৰণে হৈ আছে। এনেকুৱা বহুত হেজাৰ হেজাৰ ভিডিঅ' ফুটেজ এনেকুৱা বহুত সংঘটিত হৈ আছে, এনেকুৱা ধৰণৰ পৰিস্থিতি। হাজবেণ্ডজনীয়ে চেন্নাইত গৈছে, কেৰেলাত গৈছে, দিল্লী গৈছে, মুম্বাই গৈছে, ঘৰত মোবাইল দিছে, তেওঁ ঘৰত থাকি কি কৰি আছে, ৰিল ভিডিঅ' বনাই আছে, অথবা ৰিল ভিডিঅ' বনোৱা নাই, ফেচবুকত টাইম পাছ কৰি আছে, অনলাইনত টাইম পাছ কৰি আছে। জমানা বদল গাই হে ভাই সাহব, प्यार एगो ऐसा चीज बाटे भैया, बुढ़े हो या जवान हर किसी के साथ हो जाते। ইয়াত ভুল যে কেৱল মাথো ইছমাইলৰ আছে, আলীৰ আছে, আব্বাজৰ আছে এনেকুৱা কথা নাই, ভুল কিন্তু ছোৱালীজনৰো আছে। ছোৱালীজনী চান্স দিছে, মকা দিছে, সুযোগ দিছে, যাৰ বাবে ল'ৰাজনে আহিছে ইয়াত। নহলে ল'ৰাজনে কিয় আহিব, ল'ৰাজনৰ লগত যদি তেওঁলোকৰ কোনো কথা নাথাকিলেহেঁতেন তেওঁলোকে কেতিয়াও ইয়াত আহিব নোৱাৰিলেহেঁতেন। ভুল দুয়োটাৰে আছে, শাস্তি পালে দুয়োটাই পাব লাগিব। কেৱল মাথো যে আপুনি একপিনীয়া বিচাৰ কৰিব, এক চকুৰে চাব, এফালে চাব এনেকুৱা নাই, সমান চকুৰে চাব লাগিব আপোনাৰ। এক হাতেৰে কেতিয়াও তালি নাবাজে, হাত দুটা মাৰিলেহে তালি বাজিব। आई बात भैया समाज में। हाँ, ये गांव की जितना बड़का बड़का मुखिया लोगन है, हम इन मुखिया लोगन के साथ एक ही बात कहना चाहते हैं, मुखिया जी अगर विचार करना है तो बराबर विचार करें, अगर सजा मिलना चाहिए तो दोनों को सजा मिलना चाहिए, एक पर उंगली मत उठाइए। अगर कानून की सहारा लेना चाहते हैं आप तो दोनों को कानून की हवाले कर दे। बड़का बड़का मोबाइल देंगे भैया अपने बीबी को, बीबी रंगरलिया करेंगे भैया, फेसबुक पर टिकटॉक बनाएंगे, रील वीडियो बनाएंगे और दूसरे मर्द के साथ बात करेंगे और दोषी ठहराओगे हमारी बीवी दूसरे के साथ रंगरलिया कर लो बाड़ो भैया। तो বন্ধুসকল, মই কোৱা কথাষাৰত যদি মই কিবা ভুল কৈ থাকো, অন্যায় কৈ থাকো, তেতিয়াহ'লে সকলোৱে ক্ষমাৰ চকুৰে চাব, সৰু ভাইটি হিচাপে ক্ষমা কৰি দিব। আজিৰ কাৰণে এইখিনিতে শেষ কৰিলো। দেখা হ'ব নতুন কোনো ভিডিঅ'ত। ভাল থাকিব, সুস্থ থাকিব। জয় অসম।